অমৰনাথ ভোলে সেৱা দলৰ উদ্যোগত আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নলবাৰী জিলা প্ৰতিনিধিত্ব কৰি আমি 60জনীয়া পুৰুষ মহিলা দল এতিয়া অমৰনাথ যাত্ৰাৰ বাবে আহিছিলোঁ আৰু আমি পেহেলগাম হৈ যাত্ৰা কৰি আজি বাবা দৰ্শন পালোঁ। দৰ্শন পাই আমি আহি এতিয়া বালতাল বেছ কেম্পত আহিছোঁ। আমাৰ আটাইখিনি যাত্ৰীয়ে সুকলমে দৰ্শন কৰিছে আৰু দৰ্শন কৰি সকলোৱে ভালদৰে আহি এই বালতাল বেছ কেম্প পাইছে। আমি আশা কৰিছোঁ আমাৰ যাত্ৰীসকলে যি মনৰ আশা লৈ আহিছে আটাইখিনি আশা তেওঁলোকৰ পূৰ্ণ হ'ব আৰু তেওঁলোকে ভৱিষ্যতৰ বাবে যেন আৰু আমাৰ সনাতন হিন্দু ধৰ্মৰ মানুহ যেন এই অমৰনাথৰ কথাটো আৰু প্ৰচাৰ কৰি দিয়ে যে ভৱিষ্যতে যেন এনেকুৱা এই যাত্ৰাত আৰু আমাৰ মানুহখিনি আহে আৰু এই যাত্ৰাটো সফলমণ্ডিত হয়। ইয়াৰ লগতে আমি ধন্যবাদ জনাইছোঁ নলবাৰী জিলাৰ বিজেপিৰ সমূহ কৰ্মীবৃন্দক, লগতে আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাদেৱকো। তেখেতসকলে আমাক যি অভিনন্দন দিছে যাত্ৰা অহাৰ আগে আগে, সেইবাবে আমিও ভগৱান বাবা অমৰনাথৰ ওচৰত প্ৰে কৰিছোঁ যেন ভাল হয়, তেখেতসকলেও ভাল হওক। লগতে আমাৰ অমৰনাথ ভোলে সেৱা দলৰ আমাৰ যিজন সভাপতি বিষ্ণু উত্তৰধৰ তেখেত অকণমান অসুস্থ হৈ আছে। আমি বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন বাবাই অতি শীঘ্ৰে তেওঁক সুস্থ সবল কৰি তোলে। বহুত কটকটীয়া নিৰাপত্তা ৰক্ষীৰ মাজেৰে আমি এই যাত্ৰাত ভাগ লৈ আমি বাবা বৰফানীক দৰ্শন কৰিলোঁ। ভালে লাগিছে। আমি পেহেলগাম হৈ এই যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু 3দিনীয়া এই যাত্ৰাৰ মাজেৰে পাৰ কৰি আমি বাবা বৰফানীৰ দৰ্শন সুকলমে সমাপ্ত কৰি 4 নম্বৰ দিনাখন আমি বালতাল কেম্প আহি আজি উপস্থিত হৈছোঁ। তো বাবা বৰফানীৰ দৰ্শন পাই আমি মানে যথেষ্ট সুখী সকলোৱে। এই 3দিনীয়া যাত্ৰাৰ যি দুখ কষ্ট ভাগৰ আছিল বাবার দৰ্শন পাই মানে একদম সুস্থ সবল হৈ গৈছোঁ আমি। এইটো বহুত ভাল লাগিল যাত্ৰাটো। আমি মানে যোৱা 8 তাৰিখে আমি পেহেলগাম হৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। বাবা বৰফানীক পালোঁ, ৰাতিপুৱাই দৰ্শন কৰি আজি আমি বালতালত নামিলোঁ বেছ কেম্পত। 4 দিন দৰ্শন হ'ল। 4 দিন দৰ্শন হ'ল। Gracias.